ক্লাছ 9 সায়েন্সৰ মহাকৰ্ষণ পাঠৰ উদাহৰণ 10.2 প্ৰশ্নটো কি কৈছে গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল আৰু 0.5 সেকেন্ডত ভূপতিত হ'ল ধৰা হোক g ইকুৱেল 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 ৰোমান 1 মাটিত পৰোতেই ইয়াৰ দ্ৰুতি কিমান নম্বৰ 2 0.5 সেকেন্ড সময়ছোৱাত ইয়াৰ গড় দ্ৰুতি কিমান আৰু ৰোমান 3 পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ উচ্চতা মাটিৰ পৰা কিমান সো সমাধান সময় আমাক কিমান দিছিলে 0.5 সেকেন্ড প্ৰাৰম্ভিক বেগ মানে u 0 মিটাৰ পাৰ সেকেন্ড প্ৰাৰম্ভিক বেগ 0 আমি কিয় ধৰিছো কাৰণ প্ৰশ্নত চালেই গম পাবা গাড়ীখন ষ্টাৰ্ট হোৱাৰ কথা একো কোৱা নাই জাস্ট কি কৈছে গাড়ী এখন পাহাৰৰ গাৰ পৰা বাহিৰলৈ ওলাই থকা অংশ এটাৰ পৰা বাগৰি পৰিল জাস্ট বাগৰি পৰাৰ কথাহে কৈছে কিন্তু কেতিয়া ষ্টাৰ্ট হৈছিল শেষ হোৱাৰ কথাও আমাক কোৱা নাই জাস্ট কি কৈছে বাগৰি পৰিল বুলি কৈছে তাকো ইমান টাইমটো দি দিছে ইমান সেকেন্ডত 0.5 সেকেন্ডত ভূপতিত হ'ল মানে মাটিলৈ বাগৰি পৰিল সেইটোৱে ক'লে আৰু তো এতিয়া যেহেতু আমাক প্ৰাৰম্ভিক বেগ দিয়া নাই গতিকে আমি এই জিৰ সহায়ত টাইমৰ সহায়ত মাটিত পৰোতে ইয়াৰ দ্ৰুতি কিমান হেতু উলিয়াব লাগিব চাও আহা তো সময় কিমান দিছিলে t ডেনট কৰি 0.5 সেকেন্ড ধৰিছো প্ৰাৰম্ভিক বেগ u কিমান লিখিছো 0 মিটাৰ পাৰ সেকেন্ড মধ্যাকৰ্ষণিক ত্বৰণ g যেটো আমি নৰমালি a ধৰো কিন্তু ইয়াত যেহেতু আমি মহাকৰ্ষণ পাঠটো পঢ়ি আছো গতিকে আমি গুটেই এক্সিলাৰেশন মানে এই ত্বৰণটো আমি কি বুলি ধৰিম g ধৰিম যেটো এটা ধ্ৰুৱক হয় তো ইয়াক আমি কি কম মধ্যাকৰ্ষণিক ত্বৰণ তো ইয়াৰ ভ্যালু আমি কিমান জানো 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 তাৰ পিছত গাড়ীখনৰ ত্বৰণ কিমান a 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 যেটো নিম্নমুখী কাৰণ ভূপতিত হোৱা বুলি কৈছে তো ওপৰৰ পৰা কি হৈছে পাহাৰৰ পৰা তললৈ বাগৰি আহিছে সেই কাৰণে +10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 হ'ব আৰু এটো নিম্নমুখী হ'ব পিও মেৰিগোল্ড বিস্কুট দি দে না তো দ্ৰুতি আমি কি জানো দ্ৰুতিৰ ফৰ্মুলা v = at তো এতিয়া a ৰ ঠাইত আমি কি লিখিম 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 যেহেতু a আমি পাইছো আৰু তাৰ পিছত আকৌ তো আমাক সময় কিমান দি আছে 0.5 সেকেন্ড প্ৰাৰম্ভিক বেগ u কিমান দি আছে 0 মিটাৰ পাৰ সেকেন্ড 0 মিটাৰ পাৰ সেকেন্ড মধ্যাকৰ্ষণিক ত্বৰণ যেটো এটা ধ্ৰুৱক হয় ইয়াৰ মান সদায় একে থাকিব 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 আৰু গাড়ীখনৰ ত্বৰণ a দি ডিনোট কৰি আমি কিমান লিখিলো 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 যেটো নিম্নমুখী হয় কাৰণ যেহেতু গাড়ীখন ভূপতিত হৈছে তাৰ মানে ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি আহিছিল গতিকে এটো নিম্নমুখী হয় এতিয়া আমি দ্ৰুতিৰ ফৰ্মুলা জানো v = at তো এৰ ঠাইত আমি এৰ মান বহুৱালো 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 ইনটু t ৰ ঠাইত আমি 0.5 সেকেন্ড বহুৱালো তো 10 ইনটু 0.5 পূৰণ কৰি আমি কিমান পালো 5 মিটাৰ আৰু ইয়াত যেহেতু সেকেন্ড টু দি পাৱাৰ -2 দেখা পাবা এইটো ইনটু আৰু এটা সেকেন্ড আছে গতিকে আমি কি পাম ইয়াৰ ওপৰত একো নাই তাৰ মানে +1 এটা আছে তো +1 ৰ লগত -2 কৰিলে কিমান হ'ব -1 তো সেই কাৰণে আমি কিমান পাম সেকেন্ড ইনভাৰ্স আৰু সেইটো কাৰণে আমি কিমান লিখিলো 5 মিটাৰৰ ঠাইত মিটাৰ আৰু সেকেন্ড ইনভাৰ্স গতিকে গড় দ্ৰুতি আমি কিমান পালো u + v মানে প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ প্ৰাৰম্ভিক বেগ আমাৰ 0 মিটাৰ পাৰ সেকেন্ড আছিল আৰু অন্তিম বেগ এই মাত্ৰ আমি 5 মিটাৰ পাৰ সেকেন্ড উলিয়ালো গতিকে দুইটা প্লাস কৰি ডিভাইডেড বাই 2 যেতিয়া আমি কৰো তেন্তে আমি আনসাৰ কিমান পাম 2.5 মিটাৰ পাৰ সেকেন্ড তাৰ পাছত আকৌ আমি কি পালো অতিক্ৰম কৰা দূৰত্ব যাৰ ফৰ্মুলা আমি কিমান জানো s = half of at square তো হাফৰ ঠাইত হাফ লিখিলো এৰ ঠাইত আমি 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 লিখিলো আৰু ইনটু দি t স্কয়াৰ ঠাইত আমি 0.5 সেকেন্ড হোল স্কয়াৰ দিলো এতিয়া আমি হাফৰ ঠাইত হাফ ইনটু 10 ৰ ঠাইত 10 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 ইনটু 0.5 ক আমি কিমান লিখিব পাৰিলো 0.5 মিটাৰ স্কয়াৰ 0.5 স্কয়াৰক আমি কিমান লিখিলো 0.25 স্কয়াৰ গুটেখিনি ক্যালকুলেশন কৰাৰ পিছত আমি কিমান পালো 1.25 মিটাৰ গতিকে মাটিত পৰা সময়ত দ্ৰুতি কিমান আছিল 5 মিটাৰ পাৰ সেকেন্ড আকৌ নম্বৰ 2 কি হল 0.5 সেকেন্ড সময়ছোৱাত গড় দ্ৰুতি কিমান আছিল 0.5 মিটাৰ পাৰ সেকেন্ড আৰু নম্বৰ 3 মাটিৰ পৰা ঢালটোৰ উচ্চতা কিমান 1.25 মিটাৰ